চাকৰি দিলো আৰু চাকৰি কেনেকে দিলো কাৰো পৰা 1 টকা চোৱাও নাই কাৰো পৰা 1 টকা লোৱাও নাই আৰু মই লোৱা নহয় চৰকাৰী চাকৰিৰ নামত আজি আৰু অসমত কোনেও চাকৰি ল'ব নোৱাৰে সেই নিয়মে বদলি গ'ল এতিয়া মোক ল'ৰাবিলাকে সোধে কামাণ্ডো পোষ্ট কেতিয়া ওলাব পুলিচত ইণ্টাৰভিউ কেতিয়া হ'ব হয়নে নহয় সেইকাৰণে এই বছৰত আমি সিদ্ধান্ত লৈছো যে আমি নতুনকৈ 1 লাখ হৈ গ'ল এই বছৰত মই আকৌ 50,000 চৰকাৰী চাকৰি দিম 50,000 পুলিচো থাকিব শিক্ষক শিক্ষয়িত্ৰী থাকিব থাৰ্ড গ্ৰেড থাকিব ফৰ্থ গ্ৰেড থাকিব 50,000 আৰু দিম অসমত বহুত মুখ্যমন্ত্ৰী হৈছে মই কাৰো কথা সমালোচনা নকৰো কিন্তু কাৰো দিনত এনেকে অসমীয়া 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি পোৱা নাছিলে হয় না নহয় আজি আমি এই কামবিলাক আপোনালোকৰ কাৰণে কৰিছো কংগ্ৰেছৰ দিনত কি আঁচনি আছিল ধুতি হয়নে লুঙি আঠুৱা কম্বল আৰু সূতা এইটো আছিল কংগ্ৰেছৰ পঞ্চ অমৃত কি অমৃত 1 নম্বৰ অমৃত হল লুঙি 2 নম্বৰ অমৃত হল ধুতি 3 নম্বৰ অমৃত হল আঠুৱা 4 নম্বৰ অমৃত হল কম্বল 5 নম্বৰ হল সূতা আমি যেনেকে পূজা কৰোতে পঞ্চামৃত দিও নহয় সিহঁতিও আমাক মানুহক এই পঞ্চামৃতে খুৱাই আছিল এতিয়া আমি কি কৰিছো দালালি খতম কৰিছো বসুন্ধৰা আনিছো ধানৰ দাম 2300 টকা কৰিছো সৰিয়হৰ দাম 5,500 টকা কৰিছো আৰু মহিলাসকলক আমি কৈছো যে সূতাৰ কাৰণে লাইন দিব নালাগে ঘৰতে থাকক আমি অৰুণোদয় আঁচনি দিম বোলে অৰুণোদয় মানে কি যে 12,500 টকা বেংকৰ একাউণ্টত প্ৰত্যেক মাহৰ 10 তাৰিখে সোমাব প্ৰথমতে মানুহে বিশ্বাস কৰা নাছিলে বোলে কেনেকেনো হ'ব এতিয়া কংগ্ৰেছী বিলাকেও কয় মামা অৰুণোদয় পাম না হয় না এতিয়া আমাৰ বিজেপি বিলাককতো অৰুণোদয় লাগেই বাৰু এতিয়া কংগ্ৰেছকো অৰুণোদয় লাগে এতিয়া কোনে অৰুণোদয় মিছা বুলি নকয় সবেই জানে যে অৰুণোদয় আছে আৰু পাৰিলে আমাকো লাগে আপোনালোকৰ কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক পোৱা নাই ঠিক আছে এতিয়া বহক চলিবিলাকে হাত নাদাঙি তহঁতকো লাগে এতিয়া মই আপোনালোকক সুধিছো যে আপোনালোকে ৰেচন কাৰ্ডখন বনালে নে নাই কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙকচোন আচ্ছা তাৰ মানে আজি মিটিঙত এটা কথা আমি গম পালো যে আমাৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয়নে মই ঠিক কৈছো নে যে ৰেচন কাৰ্ডখন ঘৰত আছে 5 কেজি চাউল পাও আয়ুষ্মান ভাৰতৰ কাৰ্ডখনো আছে কিন্তু 10 তাৰিখে বেলেগে অৰুণোদয় পায় আমি নাপাওঁ অলপ মনটো আমাৰ বেয়া লাগে হয় না এতিয়া আপোনালোক